বানৰ পিছত ভয়াবহ ৰূপ লৈছে ব্ৰহ্মপুত্ৰৰ খহনীয়াই। বৰলুইতৰ ভয়ংকৰ খহনীয়াত গভীৰ অস্তিত্বৰ সংকটত পৰিছে ঐতিহাসিক বুঢ়াবুঢ়ী থান। ধুবুৰী জিলাৰ দক্ষিণ প্ৰান্তত থকা জলেশ্বৰ বিধানসভা সমষ্টিত অৱস্থিত প্ৰায় 200 বছৰীয়া ঐতিহাসিক বুঢ়াবুঢ়ী থান এতিয়া নিশ্চিহ্ন হোৱাৰ পথত। মহাবাহুৰ প্ৰবল খহনীয়াৰ কবলত পৰা ৰাজ্যৰ দ্বিতীয় উমানন্দ হিচাপে খ্যাত বুঢ়াবুঢ়ী থানৰ সংকটে চিন্তিত কৰি তুলিছে অঞ্চলবাসীক। জলেশ্বৰ অঞ্চলৰ হিন্দু মুছলমান লোকৰ মহামিলন ভূমি বুলি খ্যাত তথা থানখনত থকা জাহাজঘাটৰ অৱস্থাও সংকটত। বহু ঐতিহাসিক সমলেৰে সমৃদ্ধ বুঢ়াবুঢ়ী থানখন সংৰক্ষণ তথা খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থাৰ বাবে মুখ্যমন্ত্ৰীৰ ওচৰত দাবী জনালে স্থানীয় ৰাইজে। বহুত আশাবাদী যে আমাৰ এই ঠাইখিনি প্ৰটেকশ্যন হ'ব লাগে। আমি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি কাতৰ আহ্বান কৰিছোঁ যে এই 200 বছৰীয়া পুৰণি এই মন্দিৰটো মানে প্ৰটেকশ্যন দিবলৈ আমি বিশেষভাৱে অনুৰোধ কৰিছোঁ। মই প্ৰথমতে আহ্বান জনাম যে ইয়াতে এটা পাৰ্মানেণ্ট প্ৰটেকশ্যন হ'ব লাগে আৰু ইয়াতে যাতায়াতৰ ব্যৱস্থা হ'ব লাগে আৰু ইয়াতে যিটো গৰাখহনীয়া হৈছে এই গৰাখহনীয়াটো বন্ধ হ'ব লাগে। বুঢ়াবুঢ়ী থানটো যদি কেনেবা কৰি ব্ৰহ্মপুত্ৰ নদীত মাজত পৰি যায়, আমাৰ জামাধাৰাত উন্নয়ন খণ্ড এলেকাৰ প্ৰায় 92টা ভিলেজ একদম ব্ৰহ্মপুত্ৰ নদীত শেষ হৈ যাব। এইখিনি ৰক্ষাৰ ক্ষেত্ৰত আমি চৰকাৰক বা বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনাইছোঁ। ইফালে লাহৰীঘাটৰ ভুৰা গাঁৱৰ শৈলবান্ধ জাহ যোৱাৰ উপক্ৰম হৈছে। ইতিমধ্যেই লুইতত শৈলবান্ধৰ আধা অংশ জাহ গৈছে। 2005 চনত বৃহত্তৰ ভুৰাগাঁও অঞ্চলৰ খহনীয়া প্ৰতিৰোধৰ উদ্দেশ্যে শৈলবান্ধটো নিৰ্মাণ কৰিছিল। তেতিয়াৰ পৰাই এই অঞ্চলৰ বাবে এক ৰক্ষা কৱচ হিচাপে চিহ্নিত হৈছিল শৈলবান্ধটো। কিন্তু শৈলবান্ধটো জাহ যোৱাৰ উপক্ৰম হোৱাত অধিক শংকিত হৈ পৰিছে স্থানীয় ৰাইজ। অৱশ্যে মৰিগাঁও জিলা জলসম্পদ বিভাগে শৈলবান্ধটো ৰক্ষাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে যদিও শৈলবান্ধটো ৰক্ষাৰ ক্ষেত্ৰত ব্যৰ্থ হোৱা বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। এই শৈলবান্ধটো জাহ গ'লে বৃহত্তৰ ভুৰাগাঁও অঞ্চললৈ গভীৰ সংকট নামি আহিব। শৈলবান্ধৰ অৱস্থা আপোনালোকে দেখিছেই। খৰালি কালত যদি অকণমান বস্তা দি পেলাই মুখটো বন্ধ কৰি দিব পাৰিলেহেঁতেন, নদীৰ গতিবেগটো উৰা কৰি দিলেহেঁতেন, এইটো পৰিস্থিতি নহ'লেহেঁতেন। বৃহত্তৰ বুঢ়াগাঁও নহয়, বৃহত্তৰ মৰিগাঁও অঞ্চল বৃহৎ ক্ষতি হ'ব। বুঢ়াগাঁওতো যাবই, মৰিগাঁও অঞ্চলত বৃহত্তৰ ক্ষতি হ'ব। জল বিভাগে আহ্বান যাতে অতি সোনকালে যি পৰ্যায়ৰ মানে টেকনলজি খটাই উক্ত বান্ধটো ৰক্ষা কৰি বুঢ়াগাঁও অঞ্চলটো বচাবৰ কাৰণে অনুৰোধ। বানৰ পিছত এতিয়া ব্ৰহ্মপুত্ৰৰ কাল খহনীয়াই শংকিত কৰি তুলিছে নৈপৰীয়াক। ব্যুৰো ৰিপৰ্ট, নিউজ লাইভ।